আজি বৃহস্পতিবাৰ 2025 চনৰ 6 মাৰ্চ উভতি চাওঁ ইতিহাসত আজিৰ দিনটো মাইকেলেঞ্জেলোৰ জন্মদিন 1475 চনৰ 6 মাৰ্চত ফ্লৰেন্স ৰিপাব্লিকৰ কেপ্ৰেছত জন্ম হৈছিল পশ্চিমীয়া ভাস্কৰ্য চিত্ৰকলা আৰু স্থাপত্যৰ অতুলনীয় প্ৰভাৱশালী বিশ্বপ্ৰসিদ্ধ ইটালীয় ভাস্কৰ চিত্ৰকৰ স্থপতিবিদজনৰ হুমায়ুনৰ জন্মদিন 1508 চনৰ 6 মাৰ্চত কাবুলত জন্ম হৈছিল বৰ্তমানৰ পূব আফগানিস্তান বাংলাদেশ উত্তৰ ভাৰত আৰু পাকিস্তানৰ ভূখণ্ডলৈকে সাম্ৰাজ্য বিস্তাৰ কৰা দ্বিতীয়জন মোগল সম্ৰাটৰ প্ৰকৃত নাম নাছিৰ আল-দিন মহম্মদ গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজৰ জন্মদিন 1927 চনৰ 6 মাৰ্চত কলম্বিয়াৰ আৰাকাটাকাত জন্ম হৈছিল 100 Years of Solitude, Chronicle of a Death Foretold আৰু Love in the Time of Cholera আদি বিখ্যাত উপন্যাসৰ বাবে পৰিচিত সাহিত্যৰ নোবেলজয়ী বিংশ শতিকাৰ প্ৰভাৱশালী লেখক তথা সাংবাদিকজনৰ গটলিব ডেইমলাৰ মৃত্যু 1900 চনৰ 6 মাৰ্চত 65 বছৰ বয়সত জাৰ্মান সাম্ৰাজ্যৰ কেনষ্টেটত মৃত্যু হৈছিল আধুনিক গ্যাছলিন ইঞ্জিন আৰু মটৰ চাইকেলৰ বিকাশৰ বাবে পৰিচিত জাৰ্মান উদ্ভাৱক অভিযন্তা আৰু উদ্যোগপতিজনৰ সুৰাট চুক্তিৰ স্বাক্ষৰ 1775 চনৰ 6 মাৰ্চত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ৰঘুনাথ ৰাওৰ মাজত সুৰাট চুক্তি স্বাক্ষৰিত হয় চুক্তি অনুসৰি ইংৰাজে বাছেইন আৰু সালচেট ভূখণ্ড আৰু সুৰাট আৰু ভাৰুচৰ পৰা পোৱা ৰাজহৰ অংশ লাভ কৰে বিনিময়ত ইংৰাজে ৰঘুনাথ ৰাওক পেছোৱা হ'বলৈ সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৰজা তুতানখামেনৰ সমাধি মুকলি 1924 চনৰ 6 মাৰ্চত ইজিপ্ত চৰকাৰে খ্ৰীষ্টপূৰ্ব 14 শতিকাৰ ইজিপ্তৰ শাসক ৰজা তুতানখামুনৰ মমিকেছ মুকলি কৰে 1922 চনত ব্ৰিটিছ প্ৰত্নতত্ত্ববিদ হাৱাৰ্ড কাৰ্টাৰে এই সমাধিকক্ষ আৱিষ্কাৰ কৰিছিল মহাত্মাৰে কবিগুৰুৰ প্ৰথম সাক্ষাৎ 1915 চনৰ 6 মাৰ্চত পশ্চিমবংগৰ শান্তিনিকেতনত মহাত্মা গান্ধী আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰথম সাক্ষাৎ হৈছিল দক্ষিণ আফ্ৰিকাৰ পৰা উভতি অহাৰ কেইমাহমানৰ পিছতে মহাত্মা শান্তিনিকেতনলৈ আহে আৰু প্ৰায় এমাহকাল তাত কটায় ভিয়েটনামক স্বায়ত্তশাসিত ৰাষ্ট্ৰৰ স্বীকৃতি 1946 চনৰ 6 মাৰ্চত ভিয়েটনামৰ বিদ্ৰোহী নেতা তথা দেশখনৰ প্ৰতিষ্ঠাপক ৰাষ্ট্ৰপতি হো চি মিনে ফৰাচী আয়ুক্ত জিন চেণ্টেনিৰ সৈতে হো চেণ্টেনি চুক্তিত স্বাক্ষৰ কৰে এই চুক্তি অনুসৰি ভিয়েটনামক ইণ্ডো চাইনিজ ফেডাৰেশ্যন আৰু ফ্ৰান্স ইউনিয়নৰ ভিতৰত স্বায়ত্তশাসিত ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়া হয় প্ৰধানমন্ত্ৰী চন্দ্ৰশেখৰৰ পদত্যাগ 1991 চনৰ 6 মাৰ্চত কংগ্ৰেছ দলে সমৰ্থন প্ৰত্যাহাৰ কৰাৰ ফলত চন্দ্ৰশেখৰ নেতৃত্বাধীন জনতা দলৰ বিচ্ছিন্ন ফৈদৰ চৰকাৰখন সংখ্যালঘুত পৰিণত হয় আৰু প্ৰধানমন্ত্ৰী চন্দ্ৰশেখৰে পদত্যাগ কৰে ইয়াৰ পিছত সংসদ ভংগ কৰা হয় আৰু সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয় মহম্মদ আলী হ'ল কেছিয়াছ ক্লে 1964 চনৰ 6 মাৰ্চত আমেৰিকাৰ বক্সাৰ কেছিয়াছ ক্লে নিজৰ নাম সলনি কৰি মহম্মদ আলী নাম লয় নিজৰ জন্মৰ নাম কেছিয়াছ ক্লেক দাসত্বৰ নাম বুলি গণ্য কৰি তেওঁ নাম সলনিৰ সিদ্ধান্ত লয় নেশ্যন অৱ ইছলামৰ নেতা এলিজা মহম্মদে এই নাম সলনিৰ কথা ঘোষণা কৰে ঘানাৰ স্বাধীনতা 1957 চনৰ 6 মাৰ্চত ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ পৰা মুক্ত হৈ স্বাধীন সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে পৰিগণিত হয় পূৰ্বে গোল্ড কোষ্ট নামেৰে জনাজাত আফ্ৰিকান দেশ ঘানা কোৱামে ক্ৰুমাহ হয় দেশখনৰ প্ৰথম প্ৰধানমন্ত্ৰী এছপিৰিনৰ ট্ৰেডমাৰ্ক 1899 চনৰ 6 মাৰ্চত জাৰ্মান কোম্পানী বেয়াৰে এচিটাইল চেলিচিলিক এচিডৰ পৰা তৈয়াৰী বিষনাশক ঔষধক এছপিৰিন নামেৰে ট্ৰেডমাৰ্ক কৰে বিশ্ব স্বাস্থ্য সংস্থাৰ অত্যাৱশ্যকীয় ঔষধৰ তালিকাত স্থান লাভ কৰা এই ঔষধি প্ৰথমে পাউডাৰৰ ৰূপত মুকলি কৰা হৈছিল যদিও এবছৰ পিছত ইয়াৰ টেবলেট প্ৰস্তুত হৈ ওলায় ইকনমিক টাইমছৰ প্ৰতিষ্ঠা 1961 চনৰ 6 মাৰ্চত ভাৰতৰ জনপ্ৰিয় ইংৰাজী ভাষাৰ ব্যৱসায়িক বাতৰি কাকত দ্য ইকনমিক টাইমছৰ প্ৰতিষ্ঠা হয় টাইমছ গ্ৰুপে প্ৰকাশ কৰা কাকতখনে মূলতঃ ভাৰতীয় অৰ্থনৈতিক বাতৰি আন্তঃৰাষ্ট্ৰীয় বিত্ত শ্বেয়াৰৰ মূল্য আৰু সামগ্ৰীৰ মূল্য আদি সামৰি লয় টেষ্ট ক্ৰিকেটত সুনীল গাভাস্কাৰৰ অভিষেক 1971 চনৰ 6 মাৰ্চত পৰ্ট অৱ স্পেইনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটত অভিষেক হৈছিল সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ অপেনিং বেটছমেন হিচাপে স্বীকৃত সুনীল গাভাস্কাৰৰ শৃংখলাটোত গাভাস্কাৰে 3টা শতৰান আৰু এটা দ্বিশতকসহ সৰ্বমুঠ 774 ৰান স্ক'ৰ কৰিছিল বিশ্বৰ আটাইতকৈ পুৰণি বাৰ্তা উদ্ধাৰ 2018 চনৰ 6 মাৰ্চত পশ্চিম অষ্ট্ৰেলিয়াৰ এখন বিলত বালিত আধা পোত খোৱা অৱস্থাত উদ্ধাৰ হৈছিল বটলত থকা বিশ্বৰ আটাইতকৈ পুৰণি বাৰ্তা 1886 চনৰ 12 জুন তাৰিখৰ এই বাৰ্তাটো জাৰ্মানীৰ সাগৰীয় সোঁত অধ্যয়নৰ বাবে চলোৱা পৰীক্ষাৰ অংশ আছিল ইনফৰমেশ্যন ডেস্ক দেশ টুডে